Seconds later. নমস্কাৰ বন্ধুসকল, সুপ্ৰভাত। কেনে আছে আপোনালোক? নিশ্চয় আপোনালোক ভালেই আছে। আশা কৰোঁ বিহু গোটেইকেইটা দিন আপোনালোকৰ ভালেই গ'ল। চবেই ফূৰ্তি আনন্দ কৰিলে, নাচিলে বাগিছিলে। ময়ো যিমান পাৰোঁ বহুতখিনি ফূৰ্তি আনন্দ কৰিলোঁ, অলপ ফুৰিবও গ'লোঁ। ৰাতিপুৱা শুই উঠিয়ে ফ্ৰেছ হ'লোঁ, আগৰ দৰে গৰম পানী খালোঁ। খাই কৰি লৈ অকণমান এয়া বহিছোঁ, খিৰিকীৰ ওচৰতে বহি আছোঁ। ইমান ভাল লাগিছে, মানে একদিন গৰম আহিছেই যে এতিয়া, আৰু অকণমান বৰষুণো দিলে ৰাতিপুৱা, গতিকে মনটো বৰ ভাল লাগিছে। পুৱা উঠিয়ে যেতিয়া মানে খিৰিকীখন খুলি দিছোঁ, ইমান ধুনীয়াকৈ বতাহটো সোমাই আহিছে, মনটো ভাল লাগি গৈছেগৈ বতাহজাকত। আৰু এনেও ঘৰত সোমাই থাকিলে অকণ আমনি লাগে, গতিকে অকণ ওলাই আহিলোঁ। ওলাই আহি লৈ পেলাই সেয়া জেঠাইৰ লগত অকণমান কথা চথা পাতিলোঁ, খালোঁ। ওলাই আছে। তাৰপিছত আগৰ সৰুকালৰ পুৰণা ওচৰলৈ ওলাই আছে, সেয়া অলপমান। তাৰপিছত সেয়াই লাহে ধীৰে এতিয়া খানা কিবা কিবি যোগাৰ কৰিম আমি দুইজনীয়ে মিলি পেলাই। গতিকে চাই থাককচোন আগলৈ ভিডিঅ'টো, আৰু কি কি দেখাব পাৰোঁ। চনাখিনি অকণ থেমি দিছে উঠাই। পটককৈ নাখাবা, গেছ হ'ব। অকণমান হেৰি হৈছে। বতাহ সোমাই গ'ল। বতাহ সোমালে। Hours later. Wait a minute. ধন্যবাদ বন্ধুসকল। আজি মই আপোনালোকক মোৰ টেৰ কাৰ্ড ৰিডিঙলৈ স্বাগতম জনাইছোঁ। এতিয়া মই যিসকল
এই টেৰ' কাৰ্ড ৰিডিঙৰ এই ভিডিঅ'টোলৈ আহিছে বা তেওঁলোক সংযোগ হৈছে। গতিকে তেওঁলোকৰ কিনো এনাৰ্জি দেখায় বৰ্তমান, তেওঁলোকৰ বা আপোনালোকৰ মনত যিখিনি প্ৰশ্ন চলি আছে কেৰিয়াৰক লৈ পেলাই বা আপোনাৰ জবক লৈ পেলাই বা ৰিলেশ্যনশ্বিপক লৈ পেলাই, যিকোনো ক্ষেত্ৰত যি ধৰণৰ আপোনালোকৰ মনত প্ৰশ্ন চলি আছে বৰ্তমান এইখিনি সময়ত বা কেনেকুৱা ধৰণৰ আপোনালোকৰ এনাৰ্জি এই সময়ত মানে হৈ আছে, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গতিকে আপোনালোকে চাওকচোন যে কেনেধৰণৰ টেৰ' কাৰ্ডে ৰিডিং আপোনালোকৰ বিষয়ে কয়। গতিকে এতিয়া মই 3খন কাৰ্ড মই এতিয়া ইয়াৰ ভিতৰত মই ওলাবলৈ গৈ আছোঁ। সেই 3খন কাৰ্ডৰ এনাৰ্জি আপোনালোকৰ মনৰ প্ৰশ্নৰ উত্তৰ হয় নে নহয়, কৰিলে কামটো ভাল হ'ব নে নাই, কোন দিশত মই আগবাঢ়িম, গতিকে কেনেধৰণৰ প্ৰেডিকশ্যন দিয়ে এতিয়া মই সেই বস্তুটো আপোনালোকক শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। চাই থাকিব। অ'কে, এতিয়া মোৰ হাতত 3খন কাৰ্ড অলৰেডি আহিছে। এতিয়া মই চাওঁচোন এই কাৰ্ডকেইখনে আপোনালোকৰ বৰ্তমান এনাৰ্জিটো কেনেকুৱা ধৰণৰ দেখুৱাব খুজিছে। অ'কে, এতিয়া এই কাৰ্ডকেইখনৰ দ্বাৰা মই আপোনালোকক জনাবলৈ গৈছোঁ যে প্ৰথমটো হৈছে যে এনেকুৱা এনাৰ্জি দেখিবলৈ পোৱা গৈছে যে যথেষ্টখিনি আপোনালোকে ষ্ট্ৰাগল কৰি পালে এতিয়া এটা ষ্ট্ৰেংথ ল'বলৈ কাৰণে মানে পাৰিছেগৈ। এইটো বহুত দীঘলীয়া, বহুত কষ্টৰ ফলত বহুত দীঘলীয়া সময় অতিবাহিত কৰি মেলি আপোনালোকে নিজৰ ভৰিৰ ওপৰত বা নিজৰ যিখিনি মনৰ ভিতৰত থকা আপোনালোকৰ ইগ', ছেল্ফ ৰেচপেক্ট, যিখিনি কষ্ট বা যিখিনি ভিতৰত থকা আপোনালোকৰ মানে উইক পইণ্টবিলাক আছিলে, তো সেই বস্তুবিলাক বহুতেই এই এনাৰ্জিটোত তেওঁলোকে ল'বলৈ কাৰণে পূৰা সক্ষম হৈছে। আৰু তেওঁলোক এতিয়া এজন সাংঘাতিকভাৱে এটা ইউনিভাৰ্চেল, তেওঁলোক এটা ফাইটাৰ হয়। তো ক'বলৈ গ'লে ইয়াত ষ্ট্ৰেংথৰ আমি এনাৰ্জিও পোৱা গৈছে। এখন যথেষ্ট এখন মেজৰ এটা এনাৰ্জি হয়। আৰু ইয়াত মই দেখিবলৈ পাইছোঁ যে খুব ষ্টাক হৈ আছে কিছুমান সমস্যাক লৈ পেলাই। ৰিলেশ্যনশ্বিপ হ'ব পাৰে, জবৰ ক্ষেত্ৰত হ'ব পাৰে বা ফাইনেন্সৰ ক্ষেত্ৰত হ'ব পাৰে। কিছুমান তেওঁলোকৰ চিটুৱেশ্যন এটাত তেওঁলোকে মানে কিছুমান চিন্তাধাৰা লৈ পেলাই বৰ্তমান সময়ত তেওঁলোক যথেষ্ট ধৰণে ষ্টাক হৈ আছে। তেওঁলোকে কোনো ধৰণৰ ভালকৈ ডিচিশ্যন ল'ব পৰা নাই। গতিকে বৰ্তমান সময়খিনি তেওঁলোক যদিও এই ধৰণৰ সমস্যাত আছে, কিন্তু আহি থকা ভৱিষ্যতলৈ তেওঁলোকে বহুত দূৰ আগুৱাই সুন্দৰকৈ যাব পাৰিব। আৰু লগতে আহি থকা যিটো ভৱিষ্যত মানে তেওঁলোকৰ যথেষ্টখিনি ভাল আছে। কিন্তু এই সময়খিনি বৰ্তমানৰ যিখিনি সময় বেয়া চলি আছে, তেওঁলোকে এই সময়খিনি পাৰ কৰিব লাগিব। লগতে আমি আৰু এটা এনাৰ্জিও দেখিবলৈ পাইছোঁ যে তেওঁলোকে নিজৰ কামৰ বোজা বহুতখিনি বাঢ়ি গৈছে। মানে যিখিনি কাম তেওঁলোকে কৰিব লাগে নিজৰ জীৱনত কৰাৰ উপৰিও আননেচেচেৰী কিছুমান কামৰ বোজা বহুত আহি গৈছে তেওঁলোকৰ লাইফত, যিটো নেকি তেওঁলোকে নকৰিলেও নোহোৱাৰ দৰে হৈছে, যে কৰিবলৈ বাধ্য হৈ গৈছেগৈ। তো সেই নিজক সময় দিব নোৱাৰা নিচিনা হৈছে। নিজৰ কামখিনি তেওঁলোকে প্ৰায়ৰিটি দিব পৰা নাই। বহুতখিনি কাম কৰি মেলিও অলাগতিয়াল কিছুমান কামৰ বোজা তেওঁলোকে ল'ব লগা হোৱাৰ বাবে সেইধৰণে তেওঁলোকে হতাশাত ভুগিছে মানে। গতিকে এটা বাৰ্ডেন, এটা বোজা স্বৰূপ হৈ গৈছে কামক লৈ পেলাই। গতিকে প্ৰথম কথাটো হৈছে আপোনালোকৰ যিখিনি চিন্তা, সেই চিন্তাখিনি যথেষ্টখিনি পজিটিভ কৰক। যদি ষ্টাক হৈ আছে আপোনালোকে অকণমান মেডিটেশ্যন কৰিবলৈ যত্ন কৰক। আৰু লগতে যিসকল ইয়াতে মই এনেকুৱাও এনাৰ্জি দেখিছোঁ, সাংঘাতিক পাৱাৰফুল এনাৰ্জি, তেওঁলোকে নিজৰ লাইফত যিখিনি তেওঁলোকৰ নিজৰ মাজত যিখিনি তেওঁলোকৰ মানে কম আছিলে, যে এইখিনি বস্তু মোৰ কম হৈ আছিলে, এইখিনি বস্তু মই বুজা নাছিলোঁ, তো সেই সকলোবোৰ তেওঁলোকে অভাৰকাম কৰি পেলাই এজন সাংঘাতিক তেওঁলোকে মানে একদম ফাইটাৰ বনি গৈছে। মানে হয়তো যিসকলে চাই আছে এই ভিডিঅ'টো বা সেই ধৰণৰ এনাৰ্জি যিসকল আছে তেওঁলোকেতো বুজি পাবই। আৰু লগতে যিসকলৰ অকণমান ল' দেখুওৱা গৈছে চিন্তাৰ ক্ষেত্ৰত, চিন্তাখিনি প্ৰথম কথা হৈছে যে ইয়াতে দেখুওৱা গৈছে অকণমান কামক লৈ পেলাই, নিজৰ কেৰিয়াৰক লৈ পেলাই যিখিনি কাম কৰি আছে, যিখিনি লাগতিয়াল কাম বুলি আপোনালোকে ভাবে, সেই কামখিনি বাছি লওক আৰু অলাগতিয়াল কামৰ বাৰ্ডেন বা বোজাবোৰ আঁতৰাই দিয়ক। তেতিয়া আপোনালোকে সাংঘাতিকভাৱে ধুনীয়াকৈ ছাকচেছ হ'ব পাৰিব। আৰু ফিউচাৰটো চবৰে বহুতখিনি ভাল দেখা গৈছে কাৰ্ডকেইখনৰ মতে। গতিকে ইয়াতে এতিয়া বহুত ভাল আমি পজিটিভ এনাৰ্জিও দেখা পাইছোঁ আৰু লগতে অকণমান অলপ ল' এনাৰ্জিও আমি দেখা পাইছোঁ। তথাপিও আপোনালোকৰ বৰ্তমান সময়খিনি যদি সুন্দৰভাৱে আপোনালোকে পজিটিভ চিন্তা কৰি পেলাই বা উচিত সিদ্ধান্ত লৈ পেলাই যদি আৰু সাংঘাতিকভাৱে নিজৰ মাজত থকা যিখিনি আপোনালোকৰ মানে নিগেটিভিটি, মনৰ যিখিনি ধাৰণা, সেই বস্তুখিনি যদি আপোনালোকে অভাৰকাম কৰিব পাৰে, তেতিয়াহ'লে আহি থকা ভৱিষ্যতটো
অতিকৈ সুন্দৰ হ'বলৈ গৈ আছে। গতিকে বন্ধুসকল, মই আপোনালোকক এইটোৱে জনাম যে যিটো পৰিস্থিতি আপোনালোকে এতিয়া আছে, ধৈৰ্য সহকাৰে হাৰ নমনাকৈ ভগৱানৰ ওপৰত ভৰসা ৰাখি পেলাই পাৰ কৰক, নিশ্চয় আপোনালোকে সুফল পাব। ধন্যবাদ। চ' এতিয়া এইকেইখন কাৰ্ডৰ মতে আপোনালোকৰ বৰ্তমান এনাৰ্জিখিনি পালোঁ। এতিয়া নেক্সট মই চাব বিচাৰিছোঁ যে হয় আৰু নহয়, হ'ব নে নহ'ব। যে আপোনালোকে মনত যিটো ভাবি আছে প্ৰশ্ন, সেইটো বস্তু হ'ব নে নহ'ব, বা আমি মুভ অন হ'ব লাগে নে ৱেইট কৰিম, নে কামটো আমি কৰিব লাগে নে নালাগে, সেই বস্তুখিনি চাব দি আছোঁ। আচ্ছা, দুইখন কাৰ্ড যথেষ্ট পজিটিভ কাৰ্ড। তো ইয়াত মই দেখাব গৈ আছোঁ, এইখন হৈছে ধৰি ল'ব এইখন আপোনালোকৰ 1 নম্বৰ কাৰ্ড আৰু এইখন হৈছে 2 নম্বৰ কাৰ্ড। তো যদি আপোনালোকে মনৰ পৰা ভাবিছে যে কামটো মানে হ'ব নে নহ'ব, তো 1 নম্বৰ কাৰ্ডখন হৈছে ডেফিনেটলি হ'ব এই কামটো। আৰু আপোনালোকে যিমান ভাবিছে ভালকৈ যে কামটো কৰিবলৈ গৈ আছোঁ, বা যদিও অকণ বাধাও থকা যেন লাগিছে, তথাপিতো সুন্দৰভাৱে যদি আপোনালোকে ডিচিশ্যন লয়, নিজৰ মনৰ ভিতৰত থকা যিটো আপোনালোকৰ প্ৰশ্ন বা যিটো উত্তৰ বা যিটো ধাৰণা চলি আছে যে কামটো মই কৰিলে ভাল হ'ব, যিটো মনৰ পৰা কৈছে সেই মনৰ কথাখিনি শুনক, ডেফিনেটলি উত্তৰ হৈছে য়েছ। আৰু এইখন যদি মই আপোনালোকক ক'বলৈ যাওঁ, এইখন হৈছে আপোনালোকৰ মানে অকণমান নিউট্ৰেল হৈ আছে। চ' 50-50 চান্স আছে এইখনত। অকণমান যদি আপোনালোকে মানে সময় লৈ পেলাই যদি কামটো কৰে, ডেফিনেটলি আপোনালোকে এইখন হ'ব। গতিকে একেবাৰে ন' অহা নাই দুখন কাৰ্ডত। গতিকে মই ভাবোঁ এখনত ডেফিনেটলি য়েছ আৰু এখনত অকণমান 50-50 দেই। চ' এতিয়া এইখিনি চোৱা হ'ল। গতিকে আজিৰ বাবে মই এইখিনি এনাৰ্জিয়ে দেখা পালোঁ, বা এইখিনি এনাৰ্জি মই শ্বেয়াৰ কৰিলোঁ। তো আহি থকা ভিডিঅ'বোৰত বাকী আৰু বেলেগ ধৰণে আৰু বিভিন্ন ধৰণৰ প্ৰশ্ন লৈ পেলাই অহা হ'ব। তো গতিকে কেনেকুৱা পালে আপোনালোকে ধুনীয়াকৈ কমেণ্টত জনাব, আৰু ময়ো এইদৰে আগবঢ়াই লৈ যাম মোৰ এই জাৰ্ণিটো। গতিকে আশা কৰোঁ আপোনালোকে নিশ্চয় ভবামতে সকলোখিনি ইয়াতে হয়তো পাইছে। গতিকে একো কথা নাই, সদায় একেই নাযায়। আজি যদি কিবা এটা ভাল, কালি অকণমান বেয়া, আকৌ ভাল আকৌ বেয়া, এনেকৈ চলি থাকিব। কিন্তু সেই ডিচিশ্যনবোৰ লোৱাৰ সময়ত বা পৰিস্থিতিটো যেতিয়া অকণমান বেয়া হৈ থাকে, সেইখিনি সময়ত অকণমান ভগৱানৰ ওপৰত ভৰসা, আৰু লগতে নিজৰ ওপৰত অকণমান বিশ্বাস আৰু অকণমান ধৈৰ্য, তো সেই ধৰণে আপোনালোকে ধুনীয়াকৈ আগবাঢ়ি যাব পাৰিব। গতিকে ভাবোঁ যে আহি থকা ভৱিষ্যতটো সকলোৰে ভাল হ'বলৈ গৈ আছে, ভাল হৈছে বুলিয়ে মই ক'ম। গতিকে অকণমান আপোনালোকে ধৈৰ্য সহকাৰে আগুৱাই যাওক। আশা কৰোঁ সকলোৰে ভাল হ'ব। ধন্যবাদ।